নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ বিশেষকৈ যিসকলে এজন শিক্ষক হ'ব বিচাৰে যিসকলে DLED BEd কমপ্লিট কৰি থৈছে বা যিসকলে অসম টেট বা চেণ্ট্ৰেল টেট CTET উত্তীৰ্ণ হৈ আছে বা যিসকলে LP আৰু UP টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে এটা সুবৰ্ণ সুযোগ আহিছে DEE LP UP তৰফৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ পাইছে 4500টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে আজি 5-6 বছৰ ধৰি টেট উত্তীৰ্ণ হয় সেয়া অসম টেটে হওক বা চেণ্ট্ৰেল টেট বা CTET হওক সেই টেটসমূহ উত্তীৰ্ণ হয় টেট কোৱালিফাইড হয় আজি 4-5 বছৰ চাকৰি পাবলৈ সক্ষম নহ'লে তেওঁলোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ তেওঁলোকৰ এটা ভাল খবৰ আহিছে তেওঁলোকে অতি শীঘ্ৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে 5500 পদৰ যি বিজ্ঞাপন সেই বিজ্ঞাপনৰ যথেষ্টখিনি কাম আগবাঢ়ি গৈছে আৰু এতিয়ালৈকে তাৰ যি ফাইনেল মেৰিট লিষ্ট বা জেনেৰেল ভেৰিফিকেশ্যন সেয়া হোৱা নাই আৰু প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱা নাই সেই প্ৰভিজনেল মেৰিট লিষ্ট নোলোৱাকৈ আৰু এটা বিজ্ঞাপন আমাৰ চৰকাৰে আপোনালোকৰ বাবে দিছে 4500টা পদৰ বিজ্ঞাপন দিছে আৰু আগৰ 5500 পদ টোটেল 10,000 পদত নিযুক্ত হ'ব টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে প্ৰায় 10,000 শিক্ষক নিযুক্তি দিব আমাৰ চৰকাৰখনে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ যিসকল ইতিমধ্যে টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ এই বিজ্ঞাপনটোৰ যি ৰুল ৰেগুলেশ্যন গোটেইখিনি যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি আগৰ দৰে আছে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% ধৰা হৈছে আৰু ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা BEdৰ পৰা 5% ধৰা হৈছে আৰু LPৰ ক্ষেত্ৰত আছাম টেটৰ পৰা বা চেণ্ট্ৰেল টেটৰ পৰা ধৰা হৈছে 85% আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যিখিনি স্পৰ্টছ বা কালচাৰেল এক্টিভিটিজ চাৰ্টিফিকেট বা NCCৰ পৰা 5 মাৰ্কছ ধৰা হৈছে আৰু UPৰ ক্ষেত্ৰতে টেটৰ পৰা 80% ধৰা হৈছে DLED বা BEdৰ পৰা 5% গ্ৰেজুৱেশ্যনৰ পৰা 5% হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ স্পৰ্টছ কালচাৰেল আৰু NCC চাৰ্টিফিকেটৰ পৰা ধৰা হৈছে 5 মাৰ্কছ গোটেইখিনি আগৰ দৰে আছে ইয়াত পদ 4500টা আছে আৰু আপোনালোকে এই পদকেইটাত ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 31 মাৰ্চ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু ঠিক 15 ফেব্ৰুৱাৰী আগেয়ে অতি সোনকালেই যি 5500 পদৰ যিকেইটা বিজ্ঞাপনৰ যি মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট সেয়া অতি শীঘ্ৰে নিশ্চয় প্ৰকাশ পাব আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ দৰে যিসকলে 5500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটো যিসকলে নিযুক্তি লাভ কৰিব তেওঁলোকেতো চিলেকশ্যন হ'বই যিসকলে তাত 5500 পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোত চিলেকশ্যন হ'বলৈ সক্ষম নহ'ব তেওঁলোকে এই যিটো বিজ্ঞাপন 4500 পদৰ যিটো বিজ্ঞাপন এই বিজ্ঞাপনটোত আবেদন কৰিব পাৰিব টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ আপোনালোকৰ বাবে আহিছে এটা সুবৰ্ণ সুযোগ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি এডভাৰটাইজমেণ্টৰ যিটো ডিটেইলছ সেইখিনি আপোনালোকে প'ষ্ট কৰি চাই ল'ব আৰু আমি পৰৱৰ্তী সময়ত আমাৰ যি ইউটিউবৰ কমিউনিটি পোষ্ট তাতো আমি এই এডভাৰটাইজমেণ্টটো দিবলৈ চেষ্টা কৰিম লগতে আমাৰ যি ফেচবুক পেজ বা ফেচবুক বা ইনষ্টাগ্ৰাম সকলোতে আমি এই এডভাৰটাইজমেণ্ট সম্বন্ধে দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে DEEৰ যিটো ৱেবছাইট সেই ৱেবছাইটটোৰ পৰাও এই এডভাৰটাইজমেণ্টৰ সবিশেষ চাব পাৰিব এইটোৱে আছিল আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকে অতি শীঘ্ৰেই 5500 পদৰ যি মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট বা তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন অতি শীঘ্ৰেই আপোনালোকে লাভ কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ